নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল গুণোৎসৱ 6th ৰাউণ্ড গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা আপোনালোকে পেকেটিং কৰাৰ ক্ষেত্ৰত অৰ্থাৎ আপোনালোকৰ গোটেই দিন কাৰ্যসূচীটো ধুনীয়াকৈ পাৰ কৰাৰ পাছত পেকেটিং কৰাৰ ক্ষেত্ৰত কিন্তু বহুতো ছাৰবাইদেউই এতিয়া সমস্যাৰ সৃষ্টি হয়। গতিকে আপোনালোকে লোৱাৰ প্ৰাইমেৰী হ'লে আপোনালোকে কেইটা পেকেট হ'ব, আপাৰ প্ৰাইমেৰী হ'লে কেইটা পেকেট হ'ব, আৰু লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী অৰ্থাৎ যিসমূহ বিদ্যালয় এমালগেটেড আছে তেওঁলোকৰ বাবে আমাৰ কেইটা পেকেট হ'ব, লগতে যিসমূহ কিছুমান স্কুলত যে এমই স্কুল আৰু হাই স্কুল আছে অৰ্থাৎ যিসমূহ কম্পোজিট স্কুল আছে কম্পোজিট স্কুলসমূহৰ বাবে কেইটা পেকেট হ'ব, লগতে আপোনালোকৰ এক্সটাৰ্নেল ইভালুৱেটৰজন যদি পলমকৈ আহি উপস্থিত হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ কি ফৰ্মেটত আপোনালোকে ফিল আপ কৰি আপোনালোকৰ পেকেটসমূহ আপোনালোকে অপেন কৰিব আৰু কেনেকৈ আপোনালোকে কাৰ্যসূচীসমূহ চলাই নিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম। তো গতিকে ছাৰবাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰবাইদেউসকল এতিয়া কথা হ'ল প্ৰথমতে হ'ল আমাৰ যে এক্সটাৰ্নেল ইভালুৱেটৰজন যদি আমাৰ সময়মতে বিদ্যালয়লৈ আহি নাপায় তেতিয়াহ'লে আমি কোনটো ফৰ্মেট ইউজ কৰিব লাগিব, আমি কেনেকৈ কুৱেশ্যনখিনি অপেন কৰিম। যোনটো আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰজন সময়মতে আহি নাপায় তেতিয়াহ'লে ছাৰবাইদেউসকল আপোনালোকৰ যি মডিউলটো আছে সেই মডিউলৰ এনেক্সাৰ 5 বুলি আপোনালোকে স্ক্ৰীনত দেখা পাইছে। এই এনেক্সাৰ 5 ফৰ্মেটখন আপোনালোকে প্ৰিণ্ট আউট কৰি এই ফৰ্মেটখনত আপোনালোকে নিশ্চয় এইটো অলৰেডি প্ৰিণ্ট আউট কৰি ৰাখিছে। তো আপোনালোকে এই ফৰ্মেটখনত যি দেখা পাইছে যে প্ৰধান শিক্ষকৰ চহী আৰু SMC মেম্বাৰসকলৰ চহী আপোনালোকে লৈ আৰু এছিষ্টেণ্ট টিচাৰ তথা নডেল টিচাৰ SMC মেম্বাৰসকল আৰু হেড টিচাৰ বা কমিউনিটি মেম্বাৰসকলক 2 এজনৰ আৰু চহী লৈ ল'ব। আপোনালোকে ইয়াতে ধুনীয়াকৈ চহীসমূহ লোৱাৰ পাছত তেওঁলোকৰ সন্মুখতে GPS ফটো লৈ আপোনালোকে কুৱেশ্যনখিনি আপোনালোকে চিল অপেন কৰিব পাৰিব। তো এতিয়া কথা হ'ল আমাৰ বাকীখিনিতো ধুনীয়াকৈ আপোনালোকে কৰি ল'ব। এতিয়া কথা হ'ল আমি পেকেটিংটো কেনেকৈ কৰিম। যদি লোৱাৰ প্ৰাইমেৰী স্কুল হয় তেতিয়াহ'লে আপোনালোকৰ যদি আপোনালোকৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 5লৈকে আছে অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী স্কুল আছে তেতিয়াহ'লে আপোনালোকে টোটেল পেকেট হ'ব 4টা। যেনে 4টা কোনটো হ'ব, আপোনালোকৰ ক্লাছ 1ৰ যি OMRখিনি আছে এই ক্লাছ 1ৰ OMRখিনি হ'ব এটা পেকেটত, ক্লাছ 2ৰ যি OMRখিনি আছে এইটো এটা পেকেটত সোমাব, ক্লাছ 3ৰ পৰা আৰম্ভ কৰি 5লৈকে যি OMRখিনি আছে অৰ্থাৎ 3, 4 and 5 যি এই 3টা ক্লাছৰ OMRখিনি একেটা পেকেটত সোমাব। 3টা পেকেট হৈ গ'ল। আৰু এটা পেকেটত কি সোমাব, আৰু এটা পেকেটত সোমাব আমাৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 1ৰ এটেণ্ডেঞ্চ, 2ৰ এটেণ্ডেঞ্চ, 3, 4, 5 অৰ্থাৎ যিমান এটেণ্ডেঞ্চখিনি আছে এই এটেণ্ডেঞ্চখিনি আপোনালোকে আৰু এটা পেকেটত সোমাব। আপোনাৰ এই হৈ গ'ল টোটেল আমাৰ লোৱাৰ প্ৰাইমেৰীৰ কাৰণে হৈছে টোটেল 4টা পেকেট হৈ গৈছে। আৰু এই 4টা পেকেট আপোনালোকে এটা গ্ৰে কালাৰৰ এটা পেকেট পাইছে। আপোনালোকে এই পেকেটটোত আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে আৰু ধৰণে আপোনালোকে এনেকা পেকেটত এই 4টা আপোনালোকে একেটা পেকেটতে সোমাব আৰু আপোনালোকে ধুনীয়াকৈ চিলটো মাৰিব। কিন্তু এটা কথা মনত ৰাখিব ছাৰবাইদেউসকল, আৰু এইটো প্ৰায় ভুল কৰি থাকে যে আপোনালোকৰ যিমান OMRখিনি আছে অৰ্থাৎ আমাৰ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 5লৈকে যদি LP স্কুল হৈছে তেতিয়াহ'লে গোটেই OMRখিনিত কিন্তু এক্সটাৰ্নেল ইভালুৱেটৰজন অৰ্থাৎ EEজনৰ ছিগনেচাৰটো কিন্তু আপোনালোকে এই OMRত ল'বলৈ নাপাহৰিব। লগতে যি প্ৰধান শিক্ষকৰ প্ৰতিখন OMRত প্ৰধান শিক্ষক আৰু EEজনৰ ছিগনেচাৰটো বাধ্যতামূলক। তো আপোনালোকে এই ছিগনেচাৰটো কিন্তু ল'বলৈ নাপাহৰিব। এতিয়া নাম্বাৰ 2 কথা হ'ল যে যদি বিদ্যালয়খন ক্লাছ অকল এমই স্কুল আছে অৰ্থাৎ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি ক্লাছ 8লৈকে আছে তেতিয়াহ'লে কেইটা পেকেট হ'ব, অৰ্থাৎ কেইটা পেকেট আমি কৰিব লাগিব। যদি অকল 6ৰ পৰা আৰম্ভ কৰি ক্লাছ 8লৈকে আছে তেতিয়াহ'লে আমাৰ টোটেল পেকেট হ'ব 2টা। কোনটো হ'ব আমাৰ ক্লাছ 6ৰ, 7ৰ আৰু 8ৰ যি 3টা ক্লাছৰ OMRখিনি আছে আপোনালোকে এই 3টা ক্লাছৰ OMRখিনি আপোনালোকে এটা ইয়েলো পেকেটত আপোনালোকে সোমাব, আৰু এটা পেকেটত হ'ব আপোনালোকৰ ক্লাছ 6, 7, 8ৰ যি এটেণ্ডেঞ্চখিনি আছে অৰ্থাৎ ষ্টুডেণ্ট এটেণ্ডেঞ্চখিনি আছে এই ষ্টুডেণ্ট এটেণ্ডেঞ্চখিনি আৰু এটা ইয়েলো পেকেটত সোমাব। ইয়াৰ পাছত আপোনালোকে কি কৰিব, এই 2টা পেকেট আপোনালোকে এই যি আপোনালোকে পেকেটটো দেখিছে আপোনালোকে গ্ৰে কালাৰৰ এই পেকেটটোত আপোনালোকে
সোমাই দিব আৰু চিল পেক কৰিব কিন্তু আপোনালোকে OMR-খিনিত কিন্তু সিগনেচাৰ ইজনৰ সিগনেচাৰ আৰু প্ৰধান শিক্ষকৰ সিগনেচাৰ কিন্তু ল'বলৈ নাপাহৰিব এতিয়া কথা হ'ল যদি আমাৰ LP আৰু ME স্কুল একেলগে এমালগেটেড স্কুল হয় তেতিয়া হলে আমাৰ কেইটা পেকেট হ'ব যদি আপোনালোকৰ LP আৰু ME স্কুল একেলগে আপোনালোকৰ এমালগেটেড স্কুল আছে তেতিয়া হলে আপোনালোকৰ কাৰণে 4টা পেকেট হ'ব কোনটো হ'ব ক্লাছ 1 ৰ কাৰণে এটা পেকেট আৰু ক্লাছ 2 ৰ কাৰণে এটা পেকেট তাৰ পাছত আপোনালোকৰ 3 ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 লৈকে গোটেই ক্লাছৰ কাৰণে অৰ্থাৎ 3 4 5 6 7 8 সকলো OMR খিনি আপোনালোকে আৰু এটা পেকেটত সোমাব আৰু এটা পেকেট হ'ব আপোনালোকৰ ক্লাছ 1 ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 লৈকে যিমান এটেন্ডেন্স খিনি আছে গোটেই এটেন্ডেন্স খিনি আপোনালোকে আৰু এটা পেকেটত সোমাব লাগিব ইয়াৰ পাছত আপোনালোকে এই 4টা পেকেট আপোনালোকে গ্ৰে কালাৰৰ পেকেটত আপোনালোকে ধুনিয়াকৈ সোমাব আৰু আপোনালোকে সিল কৰিব পাৰিব যদি এতিয়া কথা হ'ল আপোনালোকৰ ক্লাছ 6 ৰ পৰা ক্লাছ 9 লৈকে ক্লাছ আছে বা আপোনালোকৰ যি কম্পোজিট স্কুল সমূহ আছে ME আৰু হাই স্কুল একেলগে আছে তেতিয়া হলে আপোনালোকৰ কেইটা পেকেট হ'ব যদি আপোনালোকৰ ক্লাছ 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে ক্লাছ আছে তেতিয়া হলে আপোনালোকৰ টোটাল পেকেট হ'ব দুটা কোনটো হ'ব আপোনালোকৰ ক্লাছ 6 7 8 9 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমানখিনি OMR আছে এই গোটেইখিনি OMR এটা ইয়েলো পেকেটত সোমাব আৰু এটা পেকেট হ'ব কোনটো আপোনালোকৰ ক্লাছ 6 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমান এটেন্ডেন্স খিনি আছে এই গোটেই এটেন্ডেন্স খিনি আৰু এটা পেকেটত সোমাব তো আপোনালোকে টোটাল হৈছে দুটা পেকেট আৰু এই দুটা ইয়েলো পেকেটটোৱে সোমাব কোনটো আমাৰ যি আমি OMR ৰ লগত পাইছো গ্ৰে কালাৰ যি আপোনালোকে নিশ্চয় স্ক্ৰিনত দেখা পাইছে এই পেকেটত আপোনালোকে ধুনিয়াকৈ সোমাব আৰু আপোনালোকে এইটো সিল কৰিব তো সাববাইদসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে সাববাইদসকল আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছো কিন্তু সাববাইদসকল গুণোৎসৱৰ বাবে আৰু কেইটামান বিষয় যে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ 3 মাহৰ এটেন্ডেন্স ডাউনলোড কৰি ৰাখিব লাগে লগতে আপোনালোকে টিচাৰ এটেন্ডেন্সৰ 3 মাহৰ ৰিপোৰ্ট আপোনালোকে ৰাখিব লাগে অৰ্থাৎ আপোনালোকে শিক্ষা সেতুৰ পৰা এই 3 মাহৰ ৰিপোৰ্টটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে নিচে দেখা পাইছে তো আপোনালোকে ডেসক্ৰিপচনত ভিডিঅ'টো চাই আপোনালোকে ধুনিয়াকৈ 3 মাহৰ ৰিপোৰ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব তো সাববাইদসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আপোনালোকে এনে ধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশনসমূহ সদায় পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক এনে ধৰণে শিক্ষা বিভাগৰ লগত ইনফৰমেশনসমূহ আপোনালোকে সদায় পাই থাকে তো সাববাইদসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ